নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, মই অলপমান এই লেচেৰা খেতি কৰিছোঁ। লেচেৰা বা দাংবটি আপোনালোকে যি কয়, আৰু এইটো জাত হৈছে GM গ্ৰীণ ভেলী। মই স্ক্ৰীণত দিছোঁ, এইটো চাওক। আৰু এইটো হাইব্ৰিড বীজ হয় আৰু ফলন বহুত ভাল, আপোনালোকে নিশ্চয় দেখিছে। মই গোটেই বাৰীখন মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কৃষক বন্ধুসকল, মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ ভিডিঅ' চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক এটা নিশ্চয় কৰিব। কৃষক বন্ধুসকল, এই লেচেৰা খেতি বা দাংবটি খেতিৰ দুই এটা সৰু কথা কোৱাৰ কাৰণে বা এই দাংবটি খেতি কৰিবলৈ হয়তো কি আপোনালোকে কৰিব লাগিব, 2-4 কথা কোৱাৰ কাৰণে আজি এই সৰু ভিডিঅ'টো আগবঢ়ালোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব, তেতিয়াহ'লে আপোনালোকে মোৰ নিচিনাকৈ দাংবটি খেতি কৰিব পাৰিব। কৃষক বন্ধুসকল, আপোনালোকে এই দাংবটি বা লেচেৰা খেতিৰ দুই ধৰণে পৰিচৰ্যা কৰিব পাৰে। আপোনালোকে ৰাসায়নিক ভিত্তিত কৰিব পাৰে বা জৈৱিক ভিত্তিতো কৰিব পাৰে। যদি আপোনালোকে কোনোবা অলপমান কৰিছে খোৱাৰ কাৰণে, আপোনালোকে সেইটো ৰাসায়নিক হেৰিত নকৰি আপোনালোকে জৈৱিকভাৱে আপোনালোকে কীট পৰুৱা নিয়ন্ত্ৰণ কৰিব পাৰে। আৰু জৈৱিকভাৱে আপোনালোকে যদি লেচেৰা খেতি কৰিব বিচাৰে, কেনেকৈ কৰিব মই সেই তথ্য আপোনালোকলৈ আগবঢ়াম। কৃষক বন্ধুসকল, দেখিছে লেচেৰাবিলাক বহুত দীঘল আৰু এইটো জাতটো বহুত ভাল আৰু লহপহকৈ বাঢ়ে। মোটামুটি এদিন পিছে আপোনালোকে ছিঙিব পাৰিব। এয়া চাওক, যথেষ্ট ফল লাগিছে। প্ৰথমতে মই ফলবিলাক অলপ দেখুৱাই লৈছোঁ, তাৰপিছত মই 2-4 কথা আপোনালোকক জনাই আছোঁ যে আপোনালোকে ৰাসায়নিক ভিত্তিত বা জৈৱিক ভিত্তিত কেনেকৈ কৰিব পাৰিব। এয়া চাওক, ধুনীয়াকৈ ফল লাগি আছে, লমালমে লাগি আছে একেবাৰে। আৰু দাংবটি এনেকুৱা, যেতিয়া ৰ'দ বেছি হয় তেতিয়া ফলবিলাক সোনকালে ডাঙৰ হয়। কৃষক বন্ধুসকল, মূল কথালৈ আহোঁ। এতিয়া কথা হ'ল যে কৃষক বন্ধুসকল, আপোনালোকে কি জাতৰ লেচেৰা খেতি কৰে সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। কিছুমানে এই ক'লাটো ভাল পায়, এইটো মোৰটো যেনেকুৱা ক'লা, আৰু ক'লা একচুৱেলি নহয়, এইটো গ্ৰীণ হয়। আৰু কিছুমানে বগা লেচেৰাৰো খেতি কৰে, গতিকে কিছুমানে বগাটোও ভাল পায়। গতিকে কৃষক বন্ধুসকল, বীজ আপোনালোকে কি লয় সেইটো আপোনালোকৰ কথা। যে পোক পৰুৱা আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব সেই বিষয়ে মই 2 এটা কথা আপোনালোকক জনাওঁ। কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল যে আপোনালোকে দাংবটি খেতি কৰিব গ'লে আপোনালোকে প্ৰথমতে গোবৰ সাৰ ব্যৱহাৰ কৰিব লাগিব মাটিত। তাৰপিছত যদি আপোনালোকে ৰাসায়নিক ভিত্তিত কৰে, আপোনালোকে DAP, পটাছ এনেকৈ যেতিয়া গছবিলাক ডাঙৰ হ'ব তেতিয়া গুৰিত খুৱাব পাৰে। তেনেকৈ যোনে যেনেকৈ কৰে কৰিব পাৰে। কৃষক বন্ধুসকল, দাংবটিৰ এটা ডাঙৰ সমস্যা হৈছে যে ইয়াতে পোক লাগে, 2-3 ধৰণৰ পোক লাগে। বিশেষকৈ আপোনালোকৰ যোনটো ফল ছিদ্ৰকাৰী পোক, সেইটো বেছিকৈ লাগে, যাৰ কাৰণে আপোনাৰ যোনটো দাংবটিৰ মান হয় সেই মানটো নষ্ট কৰে। আৰু যদি আপোনালোকে বজাৰত বেচিবলৈ যায়, হয়তো ভাল এটা দাম নাপায় বা গ্ৰাহকে পচন্দ নকৰে। কৃষক বন্ধুসকল, আপোনালোকে যদি দাংবটিৰ একেবাৰে ফ্ৰেছ কৰিব বিচাৰে, আপোনালোকে জৈৱিকভাৱে কৰিলে অলপ চলপ যদি কৰিছে, আপোনালোকে মাজে মাজে নিম অইল স্প্ৰে কৰি যাব। আৰু কিছুমান ফাংগিচাইড পায়, হয়তো কিছুমান বেমাৰো আহে, হয়তো বৰষুণৰ কাৰণে হওক বা বেছি ৰ'দৰ কাৰণে হওক, তেনেকুৱা বিভিন্ন কাৰণত কিছুমান বেমাৰো আহে। তাৰ কাৰণে আপোনালোকে ফাংগিচাইড, ভেকুৰনাশক স্প্ৰে কৰিব। আৰু বহুত ধৰণৰ জৈৱিক ফাংগিচাইড পোৱা যায়। আৰু নিয়মিত হিচাপে আপোনালোকে যদি নিম অইল, যোনটো আমি খোৱা নিম হয়, ইয়াৰ মানে এটা অইল পায়, তেল পায়, এই তেলটো যদি মাজে মাজে আপোনালোকে স্প্ৰে কৰি থাকে, আপোনালোকে একেবাৰে এনেকুৱা ফ্ৰেছ লেচেৰা বা দাংবটি পাব। হয়তো পোক পৰুৱা নধৰিব। আপোনালোকে জৈৱিকভাৱে এনেকৈ কৰিব। গতিকে আপোনালোকে যদি ৰাসায়নিক ভিত্তিত কৰিব বিচাৰে, তেতিয়াহ'লে এই দাংবটিৰ প্ৰথম বেমাৰ হৈছে যে হয়তো এই পাতবিলাক এনেকুৱা হ'ব, এইটো লিপ মাইনাৰ বুলি কয়। এইটো
এই যোনটো আমি এইটো মেপ পক বুলি কওঁ, দেখিছে পাতবিলাক এনেকুৱা হ'ব। মোৰ ইয়াতে ধৰিছিল, কিন্তু মই মেডিচিন স্প্ৰে কৰাৰ কাৰণে এতিয়া সেই পোকবিলাক মৰিলে দেখিছে। আৰু যেতিয়া পোকবিলাক মৰিব পাতটো এনেকৈ ক'লা হ'ব, এই দাগবিলাক ক'লা হ'ব, আৰু নহ'লে কিন্তু আপোনালোকে বগা বগা দেখিব। তে কৃষক বন্ধুসকল, আপোনালোকে এই লিপ মাইনাৰ কণ্ট্ৰল কৰাৰ কাৰণে আপোনালোকে এচিটামিপ্ৰিড প্ৰতি লিটাৰ পানীত 1 গ্ৰামকৈ মিহলাই আপোনালোকে স্প্ৰে কৰিব। আৰু কৃষক বন্ধুসকল, মই এটা বস্তু দেখুৱাওঁ, যেতিয়া আপোনালোকৰ এনেকুৱা লেচেৰা বা দাংবডি হ'ব, এই গুৰিতে ইয়াতে কিন্তু কিছুমান পোক লাগে এইখিনিতে। তাৰ কাৰণে আপোনালোকে থাইমেটাক্সাম গ্ৰুপৰ যিকোনো মেডিচিন আপোনালোকে একতাৰা নামেৰে বজাৰত পাই যাব। মই স্ক্ৰীণত দিছোঁ একতাৰা। ই কি কৰিব, আপোনালোকে প্ৰতি হাফ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই আপোনালোকে যদি স্প্ৰে কৰে, তেতিয়াহ'লে আপোনালোকৰ সেই যোনটো পোক, এটা জাপ জাপ পোক লাগে, ক'লা ক'লা হয়, এইখিনিতে লাগিব, বিশেষকৈ আপোনালোকে দেখিব পাৰিব, এইখিনিতে লাগিব। গতিকে সেইটো স্প্ৰে কৰিলে আপোনালোকৰ সেই পোক নোহোৱা হ'ব। আৰু কৃষক বন্ধুসকল, ডাঙৰ সমস্যা হৈছে যে আপোনালোকৰ যোনটো লেচেৰা বা দাংবডি, সেইটো মাজতে ফুটা কৰে বা ফল ছিদ্ৰকাৰী পোকে আপোনালোকৰ এইটো দাংবডিৰ মানটো নষ্ট কৰে বা ফুটা কৰি নষ্ট কৰে, আৰু সেইটো গ্ৰাহকে বজাৰত হয়তো পচন্দ নকৰে। তো সেই বন্ধুসকল, আপোনালোকে দেখিছে, এইটো এটা মই লেচেৰা আপোনালোকক দেখুৱাইছোঁ, একেবাৰে ফ্ৰেছ, কোনো পোক পৰুৱা লগা নাই। এইটো চাওক। যদি এনেকুৱা লেচেৰা আপোনালোকে পাব বিচাৰে, তে কৃষক বন্ধুসকল, ৰাসায়নিক ভিত্তিত আপোনালোকে ইমামেক্টিন বেঞ্জয়েট, যোনটো লেদা পোক হয়, লেদা পোক খেদাৰ কাৰণে বা মৰাৰ কাৰণে, একচুৱেলি যাতে সেইটো পোক নালাগে, তাৰ কাৰণে আপোনালোকে স্প্ৰে কৰিব। প্ৰতি লিটাৰ পানীত হাফ গ্ৰামকৈ কৰিব। ইমামেক্টিন বেঞ্জয়েট গ্ৰুপৰ যেনে ধৰক EM1 বা জেমেষ্টাৰ, এনেকৈ নামৰ আপোনালোকে পাই যাব। গতিকে আপোনালোকে যোনটো পায়, মোটামুটি আপোনালোকৰ কেমিকেল গ্ৰুপটো সেইটো হ'ব লাগিব। যোনটো কেমিকেল, সেইটো হ'ল ইমামেক্টিন বেঞ্জয়েট। ইমামেক্টিন বেঞ্জয়েট থকা যিকোনো কীটনাশক আপোনালোকে ব্যৱহাৰ কৰিলে আপোনালোকে এনেকুৱা ফ্ৰেছ লেচেৰা পাবলৈ সক্ষম হ'ব। আৰু আপোনালোকৰ এটা লেচেৰা বা এটা দাংবডিও এই ফল ছিদ্ৰকাৰী পোকে নষ্ট কৰিব নোৱাৰে। তে কৃষক বন্ধুসকল, বিশেষকৈ এই দাংবডি খেতিত তেনেকুৱা বেমাৰ বিশেষ একো নালাগে। আপোনালোকে মাজে মাজে ফাংগিচাইড স্প্ৰে কৰিব, হয়তো জৈৱিক হিচাপে যদি কৰে আপোনালোকে জৈৱিক ফাংগিচাইড স্প্ৰে কৰিব, আৰু যদি ৰাসায়নিক ভিত্তিত বা ৰাসায়নিক পদ্ধতিত কৰে আপোনালোকে ৰাসায়নিক ফাংগিচাইড স্প্ৰে কৰিব। তে কৃষক বন্ধুসকল, যোনটো ৰাসায়নিক ফাংগিচাইড, সেইটো বহুত ফাংগিচাইড আপোনালোকে পাব, হয়তো টাটা মাষ্টাৰ হওক, ৰেডমিল গ'ল্ড হওক, এই যিবিলাক কম দামী ফাংগিচাইড বা ভেকুৰনাশক, এইবিলাক আপোনালোকে স্প্ৰে কৰিও এই বেমাৰবিলাক নিয়ন্ত্ৰণ কৰিব পাৰে। তে কৃষক বন্ধুসকল, আজিৰ এই সৰু ভিডিঅ'টোত এইখিনি তথ্য আপোনালোকক দিবলগীয়া আছিলে। গতিকে মেইনলি 3-4টা বেমাৰে হয়তো এই লেচেৰা খেতিত বা দাংবডি খেতিত আপোনালোকে দেখিবলৈ পাব। আৰু মই যেনেকৈ ক'লোঁ তেনেকৈ আপোনালোকে ট্ৰিটমেণ্ট লওক, আপোনালোকে একেবাৰে 100% সুফল পাব, আৰু আপোনাৰ লেচেৰা বা দাংবডি এনেকুৱা হ'ব। তে কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো আপোনালোকৰ কিবা কামত অহা বুলি ভাবিছে, আপোনালোকে লাইক এটা কৰি দিব, আৰু চেনেলটো যদি নতুনকৈ মোৰ ভিডিঅ'বিলাক চাই আছে মোৰ চেনেলত, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে পৰৱৰ্তী ভিডিঅ'বিলাক পাই থাকিব পাৰে। দেখি বন্ধু, আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।